সমস্যা একেবাৰে নোহোৱা হৈ গ'ল না চাওক এতিয়া আমাৰ যিটো NDA চৰকাৰ মোদীজীৰ নেতৃত্বত 50 বছৰে কংগ্ৰেছ চৰকাৰে যিবিলাক কাম কৰিব পৰা নাই আজি মোদী চৰকাৰে সেইবিলাক কাম কৰিয়েই হাতে কলমে দেখুৱাই দিলে এইটো বাস্তৱ আজি ৰাইজে চাইছে আপোনালোকৰ বিভিন্ন চেনেলো প্ৰকাশ কৰিছে যে উন্নয়ন কাক কয় এইটো দেখুৱাই দিছে NDA চৰকাৰে উন্নয়ন কৰিছে হয় কিন্তু এতিয়াও মানুহৰ প্ৰশ্ন মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ এতিয়াও মানুহৰ প্ৰশ্ন যে উন্নয়নৰ নামত কেৱল ঘোষণা আৰু আঁচনি তাৰ বাহিৰে কোনো একো পোৱা নাই কিমান দূৰ সঁচা সেইটো বিজেপিত আমাৰ সদস্য বন্ধুজনে যিটো বজালে সেইটো ফটা ঢোল বজাইছে অপ্ৰিয় সত্য কথা সেইটো কমিউনিটি বেচিছ তেওঁ কাম কৰিছে গতিকে তেওঁ জাতপাত বেচ কৰি কাম কৰিছে গতিকে আমি UDF আমি জাতপাতক কেতিয়াও নামানো আমাৰ সম অধিকাৰ সম বিকাশ সম অধিকাৰ গতিকে যিখিনি হ'ব লাগিছিল সেই অনুপাতে গোলগঞ্জ সমষ্টিত যিটো কৈছে তেওঁ হোৱা নাই গোটেই অসমতো বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি হ'ব লাগিছিল যিটো প্ৰতিশ্ৰুতি আছিল হোৱা নাই আপুনি বিজুলীৰ কথা কৈছে বিজুলী ইয়াত আপুনি 1 ঘণ্টা ৰখি আছিল বিজুলী নাছিল ইয়াত কিয় হ'ব সাংসদজনটো আপোনালোকৰে আছিলে আপোনালোকৰ সাংসদজনে কিয় কৰা নাই কিয় কৰিব পৰা নাই সেই কৰিছোঁ আমাৰ বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্ব ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে ৰূপসী এয়াৰপৰ্ট পুনৰ চালু হৈছে ৰেল লাইন চালু হৈছে তেওঁ অসমত যিটো শৈক্ষিক যিটো আলোড়ন সৃষ্টি কৰিছে আপুনি UPSC 40 জনৰ ভিতৰত 36 জন পৰীক্ষা দিছে তাৰপিছত 26 জন অনা মুছলিম আছিল বাকী কেইটা মুছলিম আছে কিমানখিনি হৈছে ইঞ্জিনিয়াৰ ডক্টৰ বনাইছে কিন্তু অসমত তেনেকুৱা কোনো বিজেপি লিডাৰে হওক বা কংগ্ৰেছৰ লিডাৰ হওক আজিলৈকে তেনেকুৱা কোনো শৈক্ষিক দিশত এডুকেশ্যন দিশত বা মেডিকেশ্যন কোনো আগুৱাই পৰাইছে কোনো আগবঢ়াব পৰা নাই গতিকে বদৰুদ্দিন আজমল চাহেব এইখিনি কৰিছে ৰকিবুল হুছেইন চাহেব তেখেত কৰিছিল কি সেইবিলাক যিবিলাক জমি আছিল সেইবোৰ কি কৰিছিল উচ্ছেদৰ কাৰণে এটা আইন পাছ কৰিছিল আজি বিজেপি সেইটো বাস্তৱায়িত কৰি আছে গতিকে সিহঁত দুটা কংগ্ৰেছৰ লোক আছে যিহেতু পোনপ্ৰথমে মই এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ বিজেপিৰ সতীৰ্থই মই কৈছে যে NDA চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাল কাম হৈছে ঠিকে 70 বছৰ লাগিল পেট্ৰলৰ দাম 70 টকা কৰোঁতে এওঁলোকে 10 বছৰত কৰিলে এইটো জানো ভাল কাম হোৱা নাই জানো হীৰা কিনিবলৈ গ'লে 3 টকা পাৰ্চেণ্টেজ লাগে আৰু খাতা কলম কিনিবলৈ গ'লে 18 টকা পাৰ্চেণ্টেজ লাগে এই আনপৰ একজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দেশ শাসন কৰিব আপোনালোকে বিশ্লেষণ কৰিব পাৰে এইখিনি উন্নয়নৰ কথা কয় আৰু আমাৰ UDFৰ সতীৰ্থক আমি কৈছোঁ আপুনি যিখন দাবী কৰিছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ফুলবাৰী ব্ৰিজ কৰিছে 15 বছৰে মৌলানা বদৰুদ্দিন আজমল UDF দলৰ যেতিয়া জন্ম হৈছিল তেতিয়া 2009 আৰু 2008 চনতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা কালত আপোনালোকে বিধানসভাৰ সচিবালয়ত গৈ তথ্যখিনি চাব পাৰে তেতিয়া এইখন প্ৰস্তাৱ গৃহীত কৰা হৈছিল তৰুণ গগৈৰ দিনতে হোৱা কামখিনিহে বদৰুদ্দিন আজমলে সম্পূৰ্ণ কৰিছে নহয় মই প্ৰথম এটা অভিযোগ কৰোঁ তেওঁ কৈছিলে যে 2009 চনত UDFৰ জন্ম হৈছিলে এইটো সঁচা নেকি এটা সঁচা নেকি একেবাৰে মিছা 2005 চনত 3 অক্টোবৰ পাৰ্টিৰ জন্ম হৈছিলে 33 বাৰ দল চলি আছে সমজ্ঞান নথকাখিনি আজি ইমান টকশ্বত আহিছে কথা ক'বলৈ এইখিনি কথা গোটেই পৃথিৱী জানি পাব এটা কি হ'ল আজি ৰকিবুল হুছেইন মিনিষ্টাৰ ফাৰ্ষ্ট ল্যান্ড তেওঁ PRF বনাইছে PRF বনাইখিনি গোটেই মাটিখিনি চৰকাৰী কংগ্ৰেছ দিলে তাৰপিছত হাইকোৰ্টৰ অৰ্ডাৰ হ'লে হাইকোৰ্টৰ অৰ্ডাৰ সুবিধা লৈ আজি বিজেপিয়ে যিমানখিনি মুছলিম মানুহ আছে এই মুছলিম উচ্ছেদ কৰি আছে এইখিনি কোনে কৰি সুবিধা দিলে এইখিনি কংগ্ৰেছ আৰু বিজেপি কৰিলে কোনোবাই কয় কংগ্ৰেছ বিজেপি কৰবাত একগোট হৈ আছে কোনোবাই কয় আকৌ কংগ্ৰেছ বিজেপি নহয় যে কংগ্ৰেছ আৰু বিজেপি আৰু AIDFৰে খুব ভাই সম্পৰ্ক বাইদেউ আজি কংগ্ৰেছী ভাইজনে কৈছে কি কৈছে যে আমাৰ উন্নতি হোৱা নাই আৰু UDFৰ ভাইজনে কৈছে যে ধৰ্মীয় মেৰুকৰণ কৰি কাম কৰিছে নাই কৰা আজি লক্ষীমাৰী আৰু গোলগঞ্জৰ সংযোগী যিটো ব্ৰিজ তাতে কি অকল হিন্দুসকলে কি খোজ কাঢ়িছে নেকি অকল হিন্দুসকলে খোজ কাঢ়িছে নেকি এনেকৈ ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে আজমলৰ কেতেৰক লগাই উন্নয়ন নেদেখে কিন্তু ভাৰতীয় জনতা পাৰ্টি সবকে সাথ সবকে বিকাশ এই মন্ত্ৰত আবদ্ধ হৈ কিন্তু কাম কৰি আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে 140 কোটি ভাৰতীয়
নাগৰিক মোৰ পৰিবাৰ আপোনালোককে কিন্তু চামিল কৰি লৈছে আপোনালোকক কিন্তু খেদি দিয়া নাই যে আপোনালোকে UDF কৰে কাৰণে আপোনালোকৰ উন্নয়ন নকৰিম চৰকাৰে আঁচনিবোৰ কোনে পাইছে সেইটো আমাৰ দায়বদ্ধতা প্ৰাপ্য আপোনালোকক দিয়াটো আমাৰ দায়বদ্ধতা আপোনালোকে পাইছেনে নাই আহিছোঁ পাইছেনে নাই ঠিক আছে পাইছে নাই মাইনৰিটি অনুযায়ী অসমত নৰ্থ ইষ্টত আমাৰ 34% পাব লাগে আমি 12% পাইছোঁ আমাৰ চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত গতিকে আমাক সেইটো বৈষম্যমূলক কৰা হয় যিটো পোৱা নাই আৰু যিটো কথা কৈছে যদি অসম চৰকাৰো নাথাকে যদি চৰকাৰ মৰিও যায় ডিচি আমাক ৰেচন দিব সব কিছু দিব গতিকে কাৰো উপেক্ষাত নাথাকিব লাগে সেইটো প্ৰাপ্য হয় আমাৰ যিটো ৰ'ব ঠিক আছে আমাৰ কংগ্ৰেছৰ ভাইজনে কৈছে যে পেট্ৰলৰ দাম বাঢ়িছে আৰে ভাই পেট্ৰলৰ দাম বাঢ়িছে সমানে কিন্তু বাইকক কিনি হৈ আছে ডেইলি বাইক 40টা 50টা 100টাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে বিক্ৰী হৈ আছে কিয় বিক্ৰী হৈছে মানুহৰ আৰ্থিকভাৱে সবল হৈছে এই কথা আবুৱা ভৰা আৰু আজমলৰ কেটেৰক লৈ আৰু আপোনালোকৰ যি কুশাসন 70 বছৰে কুশাসন কৰিছে কংগ্ৰেছে তাৰ পুতুত্বৰ আপোনালোকে পাইছে কালিৰ দিনটোত উন্নয়নৰ নামত আমি যিমান ভোট পাম আপোনালোকে কিন্তু কালিৰ দিনত চকু তল কৰি থাকিব লাগিব ভাৰতীয় জনতা পাৰ্টি মই হৈ যাব আৰু আমাৰ জয় নিশ্চিত এইবাৰ অগপ আৰু বিজেপি মিত্ৰজোঁটৰ জাবেদ ইছলাম ডাঙৰীয়া জিকিবই কাৰণ সেই সজাইৰ পৰা অহা সেই চালানী মাছ আৰু ৰকিবুল হুছেইনক সেই চালানী মাছক আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ স্থায়ী জাবেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত স্থানীয় মানুহৰ নেতৃত্বত আমি উন্নয়ন কৰি যাম চালানী শব্দটো উঠাই ল'ব লাগে মই বিজেপি সকীয়াই দিছোঁ আপোনালোকে চালানী শব্দটো উঠাই ল'ব লাগে আদি বদতি ৰাজবৰ কোনো চালানী মানুহ নহয় এইটো 15 বছৰ ইয়াত ধুবুৰী ৰাইজে তেখেতক ভোট দি MP বনাইছে এইটো কৰ চালানী মানুহ কয় স্থানীয় মানুহ হয় বদতি ৰাজবৰ স্থানীয় মানুহ হয় কোনো চালানী মানুহ নহয় এইটো এই ইছ্যুটো চালানী কোৱা যদি ভুল হয় হিম্মত যদি থাকে বদৰুদ্দিন আজমলে হোজাইত যায় ইলেকশ্যন খেলাই জিতক ধুবুৰীত কিয় হোজাইত খেলক ৰ'ব মই কৈ শংকিত কিয় হৈছে আপোনালোকৰ এইবাৰ তলিৰ ভৰিৰ তলত মাটি নাই আপোনালোকে শংকিত হৈছে মই কৈ আছোঁ ৰ'ব চিঞৰ বাখৰ কৰিলে কোনেও নুশুনে ৰ'ব অভিযোগ প্ৰতি অভিযোগ থাকিবই চালানী বিষয় লোকেল বিষয়টোলৈ মই নাযাওঁ কিন্তু যোৱা 15টা বছৰে দেখোন এজন ব্যক্তিক আপোনালোকে হিলাবই পৰা নাই কিয় আহক মামা আহক ভয় কোনে খাইছে যোৱা 15টা বছৰ এজন মানুহক আপোনালোকে খেদিবই পৰা নাই এপা চালানী বুলি কৈছে ইয়াৰ নহয় ভোটাধিকাৰ তেওঁৰ ইয়াত নাই কিন্তু 15টা বছৰে খুপনি পুতি বহি লৈছে ইয়াতে খুৰি খেদিব পৰা নাই এপা কিয় এই দুইটা পাৰ্টিক মই কি ক'ম লাজ লাগে এই কাৰণে লাজ লাগে বিধানসভাত একেলগে হ'ব তাৰ পিছত যেতিয়া আমাৰ লোকসভা হ'ব তেতিয়া ডিবেট হ'ব আজি সমষ্টিখন উন্নয়ন যোৱা 5 বছৰ যিটো হৈছিল এইবেলি একদম উন্নয়ন নাই তাৰ কাৰণে দায়ী কোন UDF দায়ী তেতিয়া সিহঁতে এলেঞ্জ হৈছিল আজি এতিয়া কি হৈছে সিহঁতে ডিবেট হৈছে যে আজি আমাক কংগ্ৰেছক নালাগে কোনোবাই কয় UDFক নালাগে চৰকাৰ কিন্তু বিজেপিৰ হ'বই কিন্তু আপোনাক সকলে মামা বুলি সম্বোধন কৰে মামাৰ দলৰ মামা যেতিয়া আপোনাৰ ওপৰতো বহুতৰ আস্থা আছে বাকী দল বাদ দিয়ক আপোনালোকৰ দলটোৱে উন্নয়নৰ নামত কিয় কৰিব পৰা নাই তেনেহ'লে যদি অভিযোগ MP জনৰ বিৰুদ্ধে আছে ঠিক আছে মই আপোনাৰ ওচৰত আহি আছোঁ তেন্তে আপোনালোকৰ মানুহখিনিয়ে কিমানখিনি আগবাঢ়িছে সহযোগ কিয় পোৱা নাই আমাৰ সমষ্টি তথা ধুবুৰী ডিষ্ট্ৰিক্ট ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি চৰকাৰ অহাৰ পিছত সবকা বিকাশ সবকা বিশ্বাস যথেষ্ট হৈছে আজি সিহঁতে বুকুত হাত দি কওক যে মাইনৰিটি মানুহ একো পোৱা নাই বুলি আজি ঘৰ যদি আহিছে যদি আমাৰ বিজেপিৰ যদি 20টা আহিছে তেখেতৰ 40টা আহিছে হয়নে কথাটো মই আহি আছোঁ আপুনি ক'ব খুজিছিলে ৰ'ব আহিম আকৌ আহিম যিমান কথা শুনিলোঁ বিজেপিৰ 1 নম্বৰ ফাঁকিবাজ সেইটো মিছা কথা 99টি মিছা কথা কয় হেমন্ত বিশ্বই কয় মুছলমানৰ ভোট নালাগে এতিয়া ভৰিত ধৰিছে মুছলমানৰ ভোট লাগে এইটো কেনেকুৱা কথা আৰু যিটো ডেভেলপমেণ্ট তেওঁলোকৰ লিডাৰৰ হৈছে সামাজিক উন্নতি হোৱা নাই আৰু তেওঁলোকে কৈছে ৰেচন দিছোঁ এইটো তৰুণ গগৈ দিছে স্কুলৰ ড্ৰেছ এইটো গগৈ দিছে তেওঁলোকে মাত্ৰ নামবিলাক সলনি হৈছে
গতিকে মই জানো আৰু ইউডিএফৰ যিটো কথা কৈছে 15 বছৰ যিটো শাসন কৰিলে সেই শাসনত কেতিয়াও উন্নতি হোৱা নাই। ফুলবাৰী ব্ৰিজ কৈছে এইটো মিছা কথা। তেওঁলোকৰ যিটো চিন্তাধাৰা এতিয়া আপোনালোকে চাব, এইবাৰ যিটো যুদ্ধ হ'ব ইলেকশ্যনৰ সেইটো ইউডিএফৰ লগত নহয়। ইউডিএফ 3 নম্বৰত থাকিব, 2 নম্বৰত থাকিব এজিপি দল। AIDF 3 নম্বৰত, মিত্ৰজোঁট 2 নম্বৰত, কংগ্ৰেছ 1 নম্বৰত। আপুনি কেই নম্বৰত? মই 1 নম্বৰত। বাইদেউ মই কওঁ, আপুনি আমাৰ ইয়াত আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল একেসকলে যিবিলাক কথা ক'লে নিজৰ হেৰিটো দেখাই আছে। কথা হ'ল ইফালে এটা বক্তৃতাই কথা কৈছিল যে গেট যেতিয়া খুলিছিল, কোন চৰকাৰে খুলিছিল, ইহঁতে কয় যে গেটৰ পৰা আমাৰ যেতিয়া হিন্দু মানুহ আছিল, কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত বন্ধ হৈছিল, কংগ্ৰেছৰ দিনত বনাইছিল ইহঁতে, আমাৰ হেৰি হিন্দু মানুহক ওলাই দিছিল গেটৰ পৰা কংগ্ৰেছৰ লিডাৰে। বা প্ৰমাণ মই দি দিম, একদম গ'ল, এইটো প্ৰমাণ দিম মই মোৰ লগত প্ৰমাণ আছে। তেতিয়া তাহিৰ বেপাৰী MLA আছে, মই নামটো কৈ দিছোঁ। আবু তাহেৰ বেপাৰীৰ বিৰুদ্ধে 2 নম্বৰটো হ'ল কি, ইহঁতে ক'লে কি, আৰু ইহঁতে কৈছে ঝৰা ফকাটো আমি কোৱা নাই, কোনো পাৰ্টি কয়, ইহঁতৰ দোষটো ইয়ে কৈ দিছে। এই যে যেতিয়া ভোট আহে তেতিয়া ঝৰা ফকাৰ কথাটো ইহঁতৰ মুখ দি ওলায়। আমাৰ কথা হ'ল কি, আমাৰ AGP BJP মৰ্চা চৰকাৰ জিন্দাবাদ। আমি AGP BJP মৰ্চা চৰকাৰক আমি আগবাঢ়ি লৈ যাব লাগিম, আৰু আমাৰ এই অত্ৰ অঞ্চলৰ যিটো উন্নয়ন, এইটো উন্নয়ন আমি কৰিমেই আৰু কৰি দেখুৱামেই। আমি ইহঁতসকলক আমাৰ উন্নয়ন কৰি দেখুৱামেই। এইটো আমাৰ বুকত সংকল্প লৈছোঁ। মনে মনে শুনি থাকিব কথাখিনি, মই কৈছো। কথা হ'ল ইয়াত যিবিলাক মহিলা বহি আছে, একেবাৰে নিৰীহ মহিলাবিলাকৰ কথা কৈ আছোঁ। 2014 আগত কেতিয়াবা বেংকখন চাইছিল নে? 2014 আগত, 2014 তেওঁলোকৰ দাবী, আৰু এটা কৈ আছোঁ, তেওঁলোকৰ দাবী আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা। ৰ'ব যে আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা, সেই আঁচনিকে আপোনালোকে ৰহন খানি আপোনালোকৰ বুলি দাবী কৰিছে। মই এটা বিশেষকৈ এটা কথা কৈ আছোঁ সিহঁতক, তেতিয়াৰ পৰা কৈ আছে যে ভৰিত দৰা আৰু কিবা কৈছে যে হেমন্তই কৈছে বোলে AGP দিয়ক। মই এটা কংগ্ৰেছক কৈ আছোঁ, বিশেষকৈ UDF আৰু কংগ্ৰেছ দুটাকে কৈ আছোঁ, ধুবুৰীত UDF আৰু কংগ্ৰেছৰ কি লোকেল লিডাৰ নাই নেকি? বেলেগৰ পৰা বেলেগ জিলাৰ পৰা আনিব লগা হৈছে। ভোকেল ফৰ লোকেল, মই কৈছোঁ ভোকেল ফৰ লোকেল।